মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু আজি মই আছোঁ গোলাঘাটৰ ঘৰখনত, যিহেতু গৰম বন্ধ চলি আছে আৰু আমাৰ মানে শহুৰ শাহুৰৰ শ্ৰাদ্ধ আছিলে, বছৰেকীয়া শ্ৰাদ্ধ। সেইকাৰণে আমি আহিলোঁ গোলাঘাটৰ ঘৰখনলৈ। আজি প্ৰথমটো ভিডিঅ' গোলাঘাটৰ ঘৰখনৰ পৰাই আপোনালোকলৈ আগবঢ়াইছোঁ, যিহেতু কাইলৈ আছে শ্ৰাদ্ধ, আজি হৈছে হবিজ। শ্ৰাদ্ধৰ আগদিনা হবিজ বুলি কয়, আপোনালোকে জানেই। যিহেতু আহিছোঁ আৰু ভাল খবৰ এটা আপোনালোকক জনাবলৈ আচলতে মই ভিডিঅ'টো কৰিলোঁ। ফেচবুকত কালি মই কণ্টেণ্ট মনিটাইজেশ্যনটো পালোঁ। বহুত জল্পনা কল্পনা থাকে মানুহবিলাকৰ, যিসকল ক্ৰিয়েটৰে এতিয়ালৈকে পোৱা নাই, তেওঁলোকে ভাবে যে কেনেধৰণে কৰিলে পাম নেপাম, এনেধৰণৰ কিছুমান মনৰ কথা থাকে বা বিভিন্ন ধৰণৰ আমি ভিডিঅ' চাই থাকোঁ, কেনেকৈ কৰিলে পাম বা চাৰ্চ কৰি চাওঁ, ইউটিউবত চাৰ্চ কৰি চাওঁ। আচলতে তেনেকুৱা একোৱেই কথা নহয়। মই যিহেতু নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, মাজে মাজে ফটো ভিডিঅ' দি থাকোঁ। এইটো কোনো মানে প্ৰফেশ্যনেলিও নহয়, ভাল লাগে দি থাকোঁ। বিনিতা ক্ৰিয়েশ্যন বুলি মোৰ যিটো পেজ আছে, পেজটোত, প্ৰফাইলটোত নহয়, পেজটোত মই মাজে মাজে দি থাকোঁ, ভিডিঅ' দি থাকোঁ, ফটো দি থাকোঁ, ৰীল দি থাকোঁ। ভাল লগা, ৰেগুলাৰো দিওঁ, এনেকুৱাও কথা নহয় যে প্ৰত্যেক দিনাই 4-5টাকৈ দিওঁ, এনেকুৱা কথা নাই। কিন্তু দি থাকোঁ, মাজে মাজে দি থাকোঁ। তাৰপিছত হঠাৎ আহিলে এনেকুৱা এটা নটিফিকেশ্যন যে ইনভাইট কৰিছে। তাৰপিছতে মই প্ৰথমে ভাবি আছোঁ যে এইটো কি, মানে টিপিলে কিবা হ'ব নেকি, কিবা পেজটো বেয়া হৈ যাব নেকি, এনেকৈ ভাবি ভাবি এদিন তেনেকৈ গুচি গ'ল। তাৰপিছতে কালি মই সেইটো প্ৰেছ কৰি চালোঁ। তাৰপিছত দেখিলোঁ, ইমান ধুনীয়াকৈ আহি গৈছে কণ্টেণ্ট মনিটাইজেশ্যনটো, আৰু পে'মেণ্ট একাউণ্টটো ছেটআপ কৰিবলৈ আহিছে। ছেটআপটো এতিয়ালৈকে মই কৰা নাই, কিন্তু কালিৰ পৰা যেতিয়া ফটোখিনি দি আছোঁ, ভিডিঅ'বিলাক মাজে মাজে দি আছোঁ, ভাল লাগিছে। আৰু আপোনালোকেও দি থাকক মাজে মাজে, যিসকলে পোৱা নাই। বেছি সংখ্যকে কিন্তু পাইছে দেই, কালি পৰহিৰ ভিতৰত মানে বেছি সংখ্যক নতুন ক্ৰিয়েটৰে পাইছে। আৰু বিশেষ কৰিব লগা একো নাই, একো আপুনি অপশ্যন টিপিব নালাগে, একো কৰিব নালাগে। আপুনি সেইটো ছাবমিট কৰি থৈ দিলেই হ'ল। যিটো মানে মনিটাইজেশ্যনটো অন কৰি লৈ পেলাই যিটো ছাবমিট কৰিবলৈ বুলি আহে, সেইটো ছাবমিট কৰিবলৈ বুলি দি থ'লেই হ'ল। তাৰ মাজত তেওঁলোকে চাই পেলাই আপোনাক দি দিব। আৰু এই খুব সম্ভৱ মানে আগষ্ট মাহৰ ভিতৰত সকলো ক্ৰিয়েটৰে এই কণ্টেণ্ট মনিটাইজেশ্যনটো পাব। আৰু তাৰপিছত আপোনালোকে কাম কৰি যাওক। সামান্য কিবা এটা হ'লেও, মাহৰ মূৰত বা 2 মাহৰ মূৰত হ'লেও কিবা এটা পাব, নিজাববীয়াকৈ, কোনো খৰচ নোহোৱাকৈ, নিজৰ মনৰ ভাল লগা কামখিনি কৰি, মানে ঘৰতে থাকি আপুনি বা বিভিন্ন কৰ্মস্থানত থাকিও নিজৰ ফটো একপি, ৰীল এটা, ভিডিঅ' এটা দি আপোনালোকে নিজৰ ভাল লগাখিনি, মানে নিজৰ হবিখিনি কৰি লৈ কিবা এটা পাব মাহৰ মূৰত। মানে ধৰক ৰিচাৰ্জৰ বিলটোৱে পালে, তেনেধৰণে। যিহেতু ফেচবুকৰ পৰাতো কোনেও ইনকাম কৰিম বুলি বা ফেচবুকৰ পৰা আমি ঘৰ পৰিয়াল চলিম বুলিতো কোনেও কাম নকৰে। গতিকে নিজৰ মোবাইলৰ ৰিচাৰ্জটো ওলালেওতো বহুত নহয় জানো। গতিকে তেনেকৈ দি থাকক, এদিন নহয় এদিন কণ্টেণ্ট মনিটাইজেশ্যন পাব যিসকলে পোৱা নাই। আৰু যিসকলে পাইছে তেওঁলোকেতো জানেই, কাম কৰি আছে, তেওঁলোকৰ পৰাও আমিও উৎসাহিত হৈছোঁ। ধন্যবাদ সকলোকে, আপোনালোকে বহুত মৰম দিছে। ভিডিঅ'সমূহ নিশ্চয় আপোনালোকে চাইছে বা ফটোসমূহ নিশ্চয় আপোনালোকে ভিউ কৰিছে। সেইকাৰণে কণ্টেণ্ট মনিটাইজেশ্যনটো ময়ো পালোঁ। থেংক ইউ, সকলোকে ধন্যবাদ আৰু সুপ্ৰভাত জনালোঁ। সকলোৰে দিনবোৰ শুভ হওক। আৰু আজিৰ দিনটোৰ ব্লগ মই লাহে লাহে আপলোড কৰি থাকিম। ধন্যবাদ।